বিধবা মহিলাগৰাকীক ভাল পায় গুলজাৰ হুছেইনে। বিভিন্ন ঠাইলৈ বিধবা মহিলাগৰাকীক গুলজাৰ হুছেইনে নিয়ে ফুৰাবলৈও। প্ৰেমৰ চলনাৰে প্ৰেমিকা মহিলাগৰাকীক দিয়ে বিয়াৰ প্ৰলোভন আৰু তাৰ পিছত দৈহিক সম্পৰ্ক স্থাপন কৰি বিয়া পাতিবলৈ কৰে অস্বীকাৰ। বিধবা মহিলাক প্ৰতাৰণা কৰি ৰঙাঘৰৰ আলহী হ'ল গুলজাৰ। ময়ৰাধজ গাঁও পঞ্চায়তৰ জিআৰএছ এইজন গুলজাৰ হুছেইন। এই গুলজাৰ হুছেইনে প্ৰেমৰ চলনাৰে এগৰাকী বিধৱা মহিলাক কৰিলে প্ৰতাৰণা। প্ৰথমে বিধৱা মহিলাগৰাকীৰ লগত প্ৰেম আৰু তাৰ পিছত দীৰ্ঘদিনে কৰি আহিছিল দৈহিক সম্পৰ্ক। কিন্তু মহিলাগৰাকীয়ে বিবাহৰ কথা কোৱাত গুলজাৰ হুছেইনে তেওঁক বিয়া কৰাবলৈ কৰিলে অস্বীকাৰ। ফলত আৰক্ষীৰ কাষ চাপিব লগা হ'ল মহিলাগৰাকী। হয়, চাওক, আমাৰ মৈৰাবাৰী ব্লকৰ আণ্ডাৰত মৈৰাধজ গাঁও পঞ্চায়তৰ চাকৰি কৰা জিআৰএছ গুলজাৰ হুছেইন, লম্পট গুলজাৰ হুছেইন। আজি চাওক, আমাৰ এই গোটেই বেলগুৰি গাঁৱত আজি কিছুদিন পূৰ্বে আমাৰ ইটাভাটাত কাম কৰি থকা এজন কৰ্মৰত ইটাভাটাৰ কৰ্মচাৰী, তেওঁৰ ছোৱালী এজনী 12-13 বছৰ বয়সীয়া। এই ছোৱালীজনীৰ লগত তেওঁ মানে অবৈধ সম্পৰ্ক কৰে, জোৰ জবস্তি। তাৰ ওপৰত মোকদ্দমা হৈছে, কেছ চলি আছে, তেওঁ জেল খাটি আহিছে। এতিয়ালৈকে কেছ চলি আছে। আৰু তাৰ কিছুদিন পিছতে আকৌ আৰু এজনী বেলগুৰি গাঁৱৰ, তেওঁৰ গিৰিয়েক আছিলে এটা স্কুলৰ শিক্ষক, তেওঁ মানে বেঞ্চাৰ স্কুলৰ শিক্ষক আছিলে, তেওঁ মৰিছে। তেওঁৰ ঘনীয়েক আমাৰ অংগনবাদীত চাকৰি কৰি আছে। তেখেতৰ লগতো মানে মিছা প্ৰলোভনেৰে তেখেতক মানে বিয়া কৰিম তেনেকুৱা মিছা প্ৰলোভনেৰে তেওঁক মানে নগাঁও, তেজপুৰ, গুৱাহাটী এইবিলাক আদিত লৈ গৈ মানে অবৈধ সম্পৰ্ক ৰাখি তেওঁকো মানে ধলি মাৰি দিলে। তেতিয়া তেওঁ গৈ পেলাই কেছ কৰিছে, আমাৰ গাঁৱৰ ৰাইজৰ হাততো বিচাৰ দিছে, বিচাৰ খুজিছে। কোনো ৰিয়েকশ্যন ইয়াত হোৱা নাই। এগৰাকী বিধৱা মহিলা, এই মহিলাজনীৰ লগত মানে কিবা অবৈধ সম্পৰ্ক তেখেতৰ আছিলে আৰু আমি গম পাওঁ যে তেওঁৰ নামত কিবা এফআইআৰ হৈছে। যোৱাকালি ৰাতি তেওঁ এৰেষ্ট হৈছে। আজি চাওক, এই লম্পট মানে জনে যি অৱস্থা আমাৰ এই গাঁৱত কৰি আছে, এইটো আমাৰ মানে ঘৃণনীয় কথা, আমাৰ বেলগুৰি ৰাইজৰ কাৰণে ঘৃণনীয় কথা হৈ গৈছে। ইয়াৰ উপযুক্ত শাস্তি আমি বিচাৰোঁ আৰু ইয়াৰ বিচাৰ লাগে। আমি অসম চৰকাৰৰ ওচৰত আমি মানে প্ৰত্যক্ষভাৱে আমি জনাওঁ যে এই লম্পটজনক, এই জিআৰএছ লম্পটজনক যাতে উপযুক্ত বিচাৰ কৰে। মহিলাক প্ৰতাৰণা কৰি এতিয়া ৰঙাঘৰৰ আলহী হ'ল গুলজাৰ হুছেইন। মৈৰাবাৰীৰ পৰা মুছাহিদুল ইছলামৰ ৰিপৰ্ট, টাইম 8।